নগাঁও জিলাৰ ৰহাৰ খলিহামাৰী নিবাসী পাপুৰা যোগী নামৰ এজন উদ্যোগী যুৱকে নিজৰ পৰিশ্ৰমৰ জৰিয়তে স্বাৱলম্বিতাৰ এক দৃষ্টান্ত স্থাপন কৰিছে। নিজৰ ঘৰতে এখন ফাৰ্মৰ জৰিয়তে তেওঁ ৰাজহাঁহ, গৰু, ছাগলী, পাৰ, মাছ আৰু শহাপহু পোহপালন কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। জীৱনৰ বহু ঘাত প্ৰতিঘাত আৰু বাধা বিঘিনিৰ মাজতো পাপুৰাজে নিজৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে এই ক্ষেত্ৰত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। কেৱল নিজেই স্বাৱলম্বী হোৱাই নহয়, সমাজৰ বাবে এক আদৰ্শৰ স্বৰূপ হৈ পৰিছে, কিয়নো এই উৎপাদিত সামগ্ৰীসমূহ অতি সুলভ মূল্যৰ বিনিময়ত ৰাইজৰ মাজত বিলাই দিয়ে। লগতে তেওঁ পোহনীয়া জীৱ জন্তুসমূহৰ প্ৰতিও অপৰিসীম মৰমৰ দৃষ্টান্ত তেওঁ কৰ্মৰ পৰা লাভ কৰিছে বুলি উল্লেখ কৰে। তেওঁ এই কৰ্মত অনুপ্ৰেৰণা হৈ থিয় দিছে প্ৰীতি আৰু তেওঁ পৰিবাৰ। প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে ইমান কষ্ট কৰি আহি পেলাই আমাৰ এই বস্তুবোৰ দেখাই অন্ততঃ আন দুজনক যে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰাৰ এটা উদাহৰণ দিব পাৰিছে। পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু মই এনেকৈয়ে আজি 2014 চনৰ মানৰ পৰা আমি আৰম্ভ কৰিছিলোঁ। আৰম্ভ কৰি লাহে লাহে কৰি আজি ধৰক কিবা এটা আৰ্নিং লৈ পেলাই আমি ঘৰখন চলাব পাৰিছোঁ। লগতে ধৰক কাৰোবাক কেতিয়াবা অন্ততঃ বেছি দিব পৰা নাই, দিব লাগে 100 টকা, কিন্তু 10 টকা দি পেলাই অন্ততঃ সহায় কৰিবৰ কাৰণে আমি ৰাজ্যমানে চেষ্টা কৰি আহিছোঁ। এনেই আচলতে মোৰ নামটো বিনোদ নাথ আৰু সকলোৱে মোক পাপুৰা যোগী বুলিয়ে জানে, আৰু ফেচবুকতো হওক বা সমগ্ৰ অসমৰ ৰাইজে মোক পাপুৰা যোগী বুলিয়ে জানে। হয়, মোৰ নগাঁও জিলা ৰহা সমষ্টিটো পৰে, আৰু আমাৰ গাঁওখনৰ নাম হৈছে খলিহামাৰী আৰু পুৰণা নাম হৈছে সান্দহখোৱা। হয়, এইটো বৰ ডাঙৰ কথা এটা কৈছে। এই ক্ষেত্ৰত ধৰক মই আমাৰ ঘৰখনৰ পৰা মোৰ দেউতাই যথেষ্টখিনি সহায় কৰিছে আৰু মোৰ মানুহগৰাকীয়ে যথেষ্ট সহায় কৰিছে। আমি দিনটো তেওঁ আৰু মই লগ লাগি যিমানখিনি পাৰোঁ কৰি আহিছোঁ, আৰু এই ক্ষেত্ৰত আমি দুয়োকে, মোৰ দেউতা আৰু মোৰ মানুহজনীক ধন্যবাদ দিব লাগিব। এইবোৰ চাওক, এতিয়া আমি এটা শ্লোগান আছে আপোনালোকৰ, আমাৰ অসমত এটা শ্লোগান আছে, সকলোৱে জানে যে বজাৰ আমাৰ পথাৰ আমাৰ। কিন্তু আমি বজাৰ আমাৰ আৰু পথাৰ আমাৰ এই কাৰ্যটো বা এই বাক্যশাৰী আমি কিমান হাতে কামে কৰিব পাৰিছোঁ, এইটো কিন্তু সময়ে সকলোকে দেখি আছে। কিন্তু আমি কি কৰিছোঁ, আমি এখন ভাল বজাৰত যাবৰ কাৰণে আমাৰ ধৰক লাজ লগা নিচিনাই লাগে বুলি ক'ব পাৰি আমাৰ অসমীয়া মানুহৰ। গতিকে আমি বজাৰত নাযাওঁ। গতিকে কি হৈছে, আমি এই মাছবোৰ কিছুমান আমি বিয়া পাৰ্টি কিছুমানত হওক, বাৰ্থডে পাৰ্টি কিছুমানত আমি মানুহৰ ঘৰত গৈ পেলাই মাছবোৰ দিওঁগৈ, আৰু তেনেকৈ মাছবোৰ ভাল এটা ৰেটত আমি বিক্ৰী কৰিব পাৰিছোঁ। আৰু আমি যিমানবোৰ মাছ উৎপাদন কৰিছোঁ, এই মাছবোৰ সম্পূৰ্ণ আমি অৰ্গেনিক হিচাপে কৰিছোঁ। আমি কোনো ধৰণৰ ইয়াতে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ আমি মাছ উৎপাদন কৰিছোঁ। আপোনালোকে যদি ফেচবুকৰ ভিডিঅ'সমূহ চাই নিশ্চয় গম পাব। আৰু ঠিক তেনেকৈ আমি ৰাজহাঁহবোৰো যথেষ্ট অসমৰ ভিন্ন ঠাইৰ পৰা মানুহে ৰাজহাঁহ লৈ গৈছে, ছাগলী লৈ গৈছে, আমাৰ পাৰ চৰাইবোৰ লৈ গৈছে। তেনেকৈ নি পেনে ধৰক যিমানটো এটা ৰেট হয়, ধৰক যদি বজাৰত যদি এযোৰ পাৰ চৰাই যদি 400 টকা হয়, আমি 300 টকাকৈ দি অন্ততঃ আৰু যাতে 10জনে ডেভেলপ হ'ব পাৰে, তাৰ কাৰণে আমি এটা চেষ্টা চলাই আছোঁ প্ৰতিদিনাখনে। সমূহ ৰাইজক এটাই আহ্বান জনাম, আমি কৰিলে নোহোৱা কোনো প্ৰশ্নই নাথাকে। গতিকে সকলো আগবাঢ়ি আহিব লাগে। নতুন প্ৰজন্ম মানে যুৱ বন্ধুসকল অসমৰ চালিকা শক্তি, আৰু তেওঁলোকে অন্ততঃ আগুৱাই আহি আমাৰ যি অসমীয়াৰ যি স্বাভিমান, অসমীয়াৰ যি বজাৰ, আমাৰ এই শক্তি প্ৰদৰ্শন কৰাৰ এয়া হৈছে সময়ৰ আহ্বান, আৰু সকলো ওলাই আহক। ধন্যবাদ। জয় অসম। ৰহাৰ পৰা নৱজ্যোতি ভূঞা ৰিপৰ্ট, ফাৰ্ষ্ট নিউজ আছাম।